নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো যুদ্ধ ক্ষেত্ৰৰ কেইবাটাও আপডেট আছে কিয়নো ইজৰাইলৰ দক্ষিণ হাইফাত হাই এলাৰ্ট জাৰি কৰা হৈছে কেৱল কিমানেই নহয় এই যুদ্ধত 7 গৰাকীকৈ ইজৰাইলী সৈনিকৰ লেবাননত হুকাবহ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পাছতে ইজৰাইলৰ কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু ইজৰাইলেও ইয়াৰ প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে বৰ্তমান সময়ত যুদ্ধৰ পৰিৱেশ কেনেকুৱা টাইমেট ওয়ার ব্রেকিংৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো টাইমিট ওয়ার ব্রেকিং উত্তৰ ইজৰাইলৰ কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে কেইবাটাও প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰি দিছে আৰু ইয়াৰ কাৰণ হৈছে পৰিৱেশ অতিকৈ ভয়ংকৰ হৈ পৰিছে ইজৰাইলৰ হাইফা চহৰ লক্ষ্য কৰি লোৱা হৈছে হিজবুল্লাহৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে ইৰাণ সমৰ্থিত হিজবুল্লাহ হাইফাক লক্ষ্য কৰি লৈছে 5টাকৈ ৰকেট নিক্ষেপ কৰা হৈছে চহৰখনলৈ হাইফাৰ কেইবাটাও প্ৰান্তত হাইফাত থকা সামৰিক ঘাটিলৈ ৰকেট নিক্ষেপ কৰা হৈছে দক্ষিণ ইজৰাইলত থকা সামৰিক ঘাটিকো লক্ষ্য কৰি লোৱা হৈছে এফালে হাইফাক আনফালে দক্ষিণ ইজৰাইলৰ যি হাইফা আছে তাত এই ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ মাজতে লেবাননত হুকাবহ ঘটনা সংঘটিত হৈছে ঘটনা হৈ থকাৰ মাজতে লেবাননত হুকাবহ ঘটনা সংঘটিত হৈছে কি হৈছে 7 গৰাকীকৈ ইজৰাইলী সৈনিকৰ সৈতে এই ঘটনা অৰ্থাৎ তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে 7 গৰাকীকৈ ইজৰাইলী সৈনিকৰ লগত এই ঘটনা সংঘটিত হৈছে হিজবুল্লাহৰ বিৰুদ্ধে তেওঁলোকে লেবাননৰ ভিতৰত কেইবাটাও প্ৰান্তত কেইবাখনো গাঁৱত যুদ্ধ কৰি আছিল আৰু তেতিয়াই এই ঘটনা সংঘটিত হৈছে ইফালে এই ঘটনাৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে ইজৰাইলে কৈছে এনেকুৱা প্ৰতিটো ঘটনাৰ আমি প্ৰত্যুত্তৰ দিম আৰু সেই কামে ইজৰাইলে কৰি দেখুৱাইছে এই ঘটনাবিলাক হৈ থকাৰ মাজতে ইৰাণৰ বিদেশ মন্ত্ৰী মিলিত হৈছে এক বিশেষ বৈঠকত ইৰাণৰ বিদেশ মন্ত্ৰীৰ লগতে ইৰাণৰ শীৰ্ষ পৰ্যায়ৰ নেতা বৈঠকত মিলিত হৈছে লেবাননত গৈ উপস্থিত হৈছে ইৰাণৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতা যুদ্ধৰ মাজতে বেইৰুটত লেবাননৰ নেতাসকলৰ সৈতে ইৰাণৰ নেতৃত্ব মিলিত হৈছে আৰু এই ঘটনা এতিয়া বহু তাৎপৰ্য বহন কৰিছে এফালে ইৰাণ সমৰ্থিত হিজবুল্লাহ আৰু আনফালে ইজৰাইলক এক বাৰ্তা দিয়াৰ চেষ্টা কৰিছে ইৰাণে যুদ্ধৰ মাজত লেবানন গৈছে যি লেবাননক লক্ষ্য কৰি আছে ইজৰাইলে আৰু তাৰ মাজতে এই ঘটনা সংঘটিত হৈছে ইফালে ইজৰাইলে চলাই আছে লেবাননৰ কেইবাটাও প্ৰান্তত বৃহৎ অভিযান ইৰাণৰ শীৰ্ষ নেতৃত্ব উপস্থিত থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে আৰু ইজৰাইলৰ অভিযানত ব্যাপক ক্ষতি হৈছে বেইৰুট চহৰৰ যথেষ্ট ক্ষতি হোৱা বুলি জানিব পৰা গৈছে উত্তৰ ইজৰাইলৰ আজি কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে ৰেড এলাৰ্টৰ সৃষ্টি হৈছে কিয়নো এটা দুটা নহয় 5টাকৈ ৰকেট নিক্ষেপ কৰা হৈছে হাইফা চহৰক লক্ষ্য কৰি লৈছে হিজবুল্লাহ আৰু এই ঘটনা সংঘটিত হৈছে যে ইৰাণৰ শীৰ্ষ নেতৃত্ব সেই অঞ্চলটোত উপস্থিত আছে 5টাকৈ ৰকেট নিক্ষেপ কৰা হৈছে দক্ষিণ হাইফাত যে সামৰিক ঘাটি আছে এই সামৰিক ঘাটিটো এনেকুৱা অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু তাৰ বাবে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট বৃদ্ধি কৰা হৈছে আমি অন স্ক্ৰিন এই তথ্য আপোনালোকৰ বেলৈ অহাৰ চেষ্টা কৰিছো ওয়াৰ ব্ৰেকিংত জনাই আছো ইয়াৰ মাজতে ইজৰাইলৰ বাবে এটা বেয়া খবৰ আহিছে লেবাননত ইজৰাইলৰ সৈনিকসকলে লেবাননৰ ভিতৰত যি যুদ্ধ চলাই আছে তাৰ মাজত এই ঘটনা সংঘটিত হৈছে যুদ্ধৰ মাজত তেওঁলোকলৈ এই খবৰ আহিছে য'ত লেবাননৰ 7 গৰাকীকৈ সৈনিকৰ লগত এই হুকাবহ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে হিজবুল্লাহৰ বিৰুদ্ধে যুদ্ধ কৰি থকাৰ সময়তে এই সৈনিকসকলৰ লগত এই ঘটনা সংঘটিত হৈছে যাৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে ইজৰাইলৰ তৰফৰ পৰা ইজৰাইলেও অভিযান চলাই আছে কেইবাটাও প্ৰান্তত আৰু ইয়াৰ মাজতে ইৰাণৰ যিখন বৈঠক এই বৈঠকক লৈ যথেষ্ট আলোচনা চলি আছে ইৰাণ যুদ্ধ যেতিয়া চলি আছে তেতিয়া লেবাননত গৈ ইৰাণৰ শীৰ্ষ নেতৃত্ব গৈ উপস্থিত হৈছে লেবাননৰ শীৰ্ষ নেতৃত্বৰ সৈতে ইৰাণৰ বৈঠক হৈছে আৰু এই বৈঠকৰ জৰিয়তে ইৰাণে ইজৰাইলক এটা বাৰ্তা দিয়াৰ চেষ্টা কৰিছে যে লেবাননৰ লগত হিজবুল্লাহৰ লগত যিসমূহ এক্সিছ শক্তি আছে ইৰাণ সমৰ্থিত বিদ্ৰোহী আছে তেওঁলোকৰ সমৰ্থনত যে ইৰাণ আছে সেই বাৰ্তাটো দিয়াৰ চেষ্টা কৰিছে ইজৰাইলক বাৰ্তা দিয়াৰ চেষ্টা কৰিছে কিন্তু ইজৰাইলৰ প্ৰত্যুত্তৰ দিছে লেবাননৰ কেইবাখনো চহৰত ইজৰাইলৰ তৰফৰ পৰা লক্ষ্য কৰি লোৱা হৈছে বেইৰুটত ব্যাপক ক্ষতি হোৱা বুলি জানিব পৰা গৈছে অভিযান চলাই থকা হৈছে আৰু এইদৰে আজিৰ দিনটোত যুদ্ধক লৈ ভয়াবহ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত আৰু অশান্তময় পৰিৱেশে বিৰাজ কৰিছে ইজৰাইল লেবানন আৰু পেলেষ্টাইনত